ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলোঁ, ওজন কমিল কিন্তু পেটটো নকমিল। এনেকুৱা ধৰণৰ অসুবিধাৰ কথা মই প্ৰায় গম পাই থাকোঁ। আপোনালোকে মোক কমেণ্টত জনাই থাকে, নাইবা মোক মেছেজ কৰি আহক, ফোন কৰি আহক, জনাই থাকে যে ইণ্টাৰমিডিয়েট ফাষ্টিং আপোনালোকে কৰিছিলে ঠিকেই, ওজন কমি গ'ল আপোনালোকৰ, 10 কিলো কমিলে, 15 কিলো কমিলে, কাৰোবাৰটো 20 কিলোলৈকে ওজন কমিলে, কিন্তু প্ৰব্লেমটো হ'ল কি, হাত ভৰিবোৰ সৰু হৈ যায় কিন্তু পেটৰ চৰ্বিখিনি থাকি যায়। আৰু এইটো হোৱাৰ মেইন কাৰণটো কি হৈছে গম পায়নে? মেইন কাৰণটো হৈছে প্ৰটিন। আমি প্ৰটিনক এভইড কৰোঁ। আমাৰ শৰীৰত যিমান পৰিমাণৰ প্ৰটিন আমাক দৰকাৰ হয়, সিমান পৰিমাণৰ প্ৰটিন আমি দৈনিক নলওঁ, আৰু যাৰ কাৰণে আমাৰ মাছল লছ হৈ যায়। ওজন যে কমে আমাৰ, ওজনত আমাৰ অকল ফেট লছ নহয়, ফেটৰ লগত আমাৰ মাছলো লছ হৈ যায়, আৰু যাৰ কাৰণে মাছল আমাৰ হাত ভৰিৰ পৰা সোনকালে লছ হৈ যায়। য'ত ফেটছটো বেছিকে থাকে, তাৰ পৰা ফেটছটো যিমানখিনি কম হ'ব লাগে সিমানখিনি কম নহয়, মাছলখিনিহে কম হৈ যায়, আৰু যাৰ ফলত পেটত আমাৰ শৰীৰৰ চবতকে বেছি ফেটছ জমা হয় পেটত। গতিকে পেটৰ ফেটছখিনি সিমানখিনি নাযায়, পেটত চৰ্বিটো জমা হৈ থাকি যায়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে দুটা কাম কৰিব লাগিব। প্ৰথম হ'ল আপোনালোকে প্ৰটিন ইনটেক বঢ়াব লাগিব, মানে প্ৰটিনযুক্ত খাদ্য বেছিকে খাব লাগিব। যদি আপোনালোকে মানে নন ভেজিটেৰিয়ান হয়, তেনেহ'লে মাছ, মাংস, কণী দৈনিক আপোনালোকৰ শৰীৰৰ ওজন যিমান, সিমান গ্ৰাম প্ৰটিন আপোনালোকে খাব লাগিব। আৰু যদি আপোনালোকে মানে মাংসভোজী নহয়, মানে নন ভেজিটেৰিয়ান নহয়, তেনেহ'লে যদি ভেজিটেৰিয়ান হয় তেনেহ'লে আপোনালোকে টফুৱে হওক, ব্ৰকলিয়ে হওক, বা প্ৰটিনযুক্ত খাদ্য যেনেকৈ ৰাজমাহ হওক, বা চয়াবিন, বা পনীৰ, বা মাছৰুম, এনেকুৱা ধৰণৰ প্ৰটিনযুক্ত খাদ্য আপোনালোকে বেছিকে খাব লাগিব। এতিয়া বহুত সংখ্যক লোকে এটা কথা কৈ থাকে যে হাতীয়ে হওক বা গৰুৱে হওক বা ডাঙৰ ডাঙৰ জন্তুবিলাকেতো মাছ মাংস নাখায়, তেওঁলোকে প্ৰটিন ক'ৰ পৰা পায়? তেওঁলোকেতো তৃণভোজী জন্তু, তেওঁলোকেতো শাক পাচলিৰ পৰাই প্ৰটিন পাই যায়। মানে শাক পাচলি নহয়, মানে যি তেওঁলোকে খাদ্য বস্তু খায়, মানে কলগছে হওক বা তেনেকুৱা ধৰণৰ শস্য যিবোৰ খায়, তেওঁলোকে গছ গছনি যিবোৰ খায়, তাৰ পৰাইতো প্ৰটিন পাই যায়। তেনেহ'লে আমি প্ৰটিনৰ কাৰণে মাছ মাংস কিয় খাব লাগে বা কণী কিয় খাব লাগে? কিন্তু কথাটো আমি জন্তুৰ লগত মিলালে নহ'ব, কাৰণ হাতীয়ে হওক, গৰুৱে হওক, দিনটোত যি মানে তৃণজাতীয় উদ্ভিদ তেওঁলোকে খায়, যি উদ্ভিদ তেওঁলোকে খায়, সেয়া বহুত বেছি পৰিমাণে খায়। হাতীয়েতো দিনটোত 10ৰ পৰা 20 কিলো খাদ্য খাই দিয়ে, গৰুৱেতো 5 কিলো, 6 কিলো, 7 কিলো খাদ্য খাই দিয়ে দিনটোত। কিন্তু আমি মানুহে ইমান খাদ্য খাব নোৱাৰোঁ। আমি যদি শাক পাচলি খাই জীয়াই থাকিম বুলি ভাবিছোঁ, বা অকল দাইল খাই জীয়াই থাকিম বুলি ভাবিছোঁ, তেনেহ'লে আমি প্ৰটিনৰ মাত্ৰাটো তাত বঢ়াবই লাগিব, আমি প্ৰটিনযুক্ত খাদ্য বঢ়াবই লাগিব। প্ৰটিন যদি আপোনালোকে এভইড কৰিব বিচাৰিছে, তেনেহ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। আমাৰ ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে শৰীৰৰ এটা এটা কোষ প্ৰটিনেৰে গঠিত। গতিকে আমাক প্ৰটিন লাগিবই। প্ৰটিন বুলি ক'লে আমি ভয় খাই যাওঁ। মাছ মাংস খাব লাগে বুলি ক'লে আমি ভয় খাই যাওঁ, কণী খাব লাগে বুলি ক'লে আমি ভয় খাই যাওঁ। কিন্তু আচলতে মাছ মাংস কণী বেয়া বস্তু নহয়, আমাৰ বনোৱা পদ্ধতিটোহে বেয়া। আমি তাত তেল বহুত বেছিকে দিওঁ, তাত মছলা বহুত বেছিকে দিওঁ, বেছিকে ভাজি দিওঁ, সেইটোৰ কাৰণে ই আমাৰ শৰীৰত গৈ পেলাই অপকাৰ কৰে। কিন্তু আপোনালোকে যদি কম তেল ব্যৱহাৰ কৰি পেলাই আপোনালোকে খাই থাকে, তেনেহ'লে ই আমাৰ শৰীৰত উপকাৰহে কৰিব। কিন্তু মই আপোনালোকক এইটো কোৱা নাই যে মাছ মাংস কণী আপোনালোকে খাবই লাগিব, কিন্তু তাৰ লগত আপোনালোকে যদি মাছ মাংস কণী খাব নিবিচাৰে, তেনেহ'লে প্ৰটিনযুক্ত খাদ্য যিবোৰ বেলেগ আছে, আমাৰ যিবোৰ ভেজিটেৰিয়ান প্ৰডাক্ট আছে, তাৰ পৰা আপোনালোকে খাব পাৰে। টফু খুব ভাল হয়, প্ৰটিন চ'ৰ্চ, মানে খুব ভালকে পাব আপোনালোকে তাৰ পৰা প্ৰটিনৰ পৰিমাণ। লগতে আপোনালোকে পনীৰ খাব পাৰে, লগতে আপোনালোকে চয়াবিন খাব পাৰে, মাছৰুম খাব পাৰে, ব্ৰকলি খাব পাৰে, ৰাজমাহ খাব পাৰে, এনেকুৱা ধৰণৰ খাদ্য বস্তু আপোনালোকে খাব পাৰে। আৰু যদি আপোনালোকে বিচাৰে, তেনেহ'লে তাৰ লগত আপোনালোকে হুৱে প্ৰটিন, যি প্ৰটিন পাউডাৰ আছে, প্ৰটিন পাউডাৰ আপোনালোকে দৈনিক খাব পাৰে। একো বেয়া বস্তু নহয়। আগৰ ভিডিঅ'বিলাকতো মই কৈছোঁ, বহুতে কৈ থাকে যে প্ৰটিন পাউডাৰ বহুত বেয়া হয়। কোনো ধৰণৰ বেয়া বস্তু নহয়। গৰুৰ গাখীৰৰ পৰা বনোৱা হয়, আমাৰ শৰীৰৰ কাৰণে বহুতে উপকাৰী। আৰু এই পৃথিৱীত চবতকে বেষ্ট প্ৰটিন চ'ৰ্চ যদি আছে নেচাৰেল, তেনেহ'লে সেইটো হৈছে হুৱে প্ৰটিন পাউডাৰ। সেইটোৰ নিচিনা প্ৰটিন চ'ৰ্চ আপোনালোকে ক'তোৱে নাপায়। গতিকে এই কথাটো মনত ৰাখিব। এই যে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰাৰ পিছত পেটটো ৰৈ যায় আমাৰ, কিন্তু বাকী গাটো আমাৰ সৰু হৈ যায়, সেইটোৰ পৰা বাচিবৰ কাৰণে আপোনালোকে প্ৰটিন ইনটেক বঢ়াওক,
2 নম্বৰ আপোনালোকে ৱেইট ট্ৰেইনিং কৰক অকল খোজকাঢ়ি থাকিলে বা অকল ৰানিং কৰি থাকিলে আপোনালোকৰ ওজনটো কমিব ঠিকেই কিন্তু তাৰ লগত আপোনালোকৰ মাসল লছো হ'ব গতিকে আপোনালোকে তাৰ লগত অকমান হলেও আধা ঘন্টা হলেও 3 বা 4টা এক্সাৰসাইজ হলেও আপোনালোকে ৱেইট ট্ৰেইনিং কৰা আৰম্ভ কৰক ৱেইট ট্ৰেইনিংৰ কাৰণে কোনো ধৰণৰ জিম যোৱাৰ দৰকাৰ নাই ঘৰতে ৱেইট ট্ৰেইনিং কৰিব পাৰিব আৰু ঘৰতে কেনেকৈ ৱেইট ট্ৰেইনিং কৰিব পাৰে তাৰ ওপৰত ঢেৰ ভিডিও মই বনাই থৈ দিছো মোৰ এইটো পেজতে হওক মোৰ ইউটিউব চেনেলতে হওক তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ চাওক এই এক্সাৰসাইজ বিলাক ঘৰতে কৰক আৰু এই দুটা কাম কৰক আপোনালোকে প্ৰটিন ইনটেকটো বঢ়াওক আৰু দৈনিক অকমান হলেও ৱেইট ট্ৰেইনিং কৰক এই দুটা কাম কৰিলে আপোনালোকৰ যে সেই পেটটো ৰৈ গৈছে পেটত যে চৰ্বি ৰৈ গৈছে সেই অসুবিধাটো লাহে লাহে নোহোৱা হৈ যাব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিওটো ইমানেই নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিও লৈ মই অতি সোনকালে ধন্যবাদ